হেল্ল' ফ্ৰেণ্ড, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি কাজি নেমুৰ আচাৰ কেনেকৈ বনাইছোঁ আপোনালোকক দেখাম। 3টা কাজি নেমু লৈছোঁ, পকা চাই, আৰু এয়া জলকীয়া লৈছোঁ। টেঙাকেইটা এতিয়া ওপৰৰ বাকলিটো পাতলকৈ গুচাই ল'ব লাগিব, নহ'লে বাকলিটো সেইটো দিব পাৰে, কিন্তু বাকলি সেইটো দিলে মানে তিতা লাগে আচাৰখিনি। সেইকাৰণে ওপৰৰ বাকলিটো গুচাই ল'ব, আৰু গুচাই সৰু পিচ কৰি নিমখ হালধি সানি ৰ'দত 2 দিনৰ কাৰণে দি দিব। ৰ'দত নিদিয়াকৈ কৰিব পাৰি, কিন্তু ৰ'দত দিলে টেঙাটো কোমল হৈ যায়। মই 2 দিন ৰ'দত দিলোঁ টেঙাখিনি। এটা 2 দিন ৰ'দত দি এটা বেলেগ এটা গামলালৈ লৈ লৈছোঁ। নিমখ দি ৰ'দত দিছিলোঁ, এটা হালধি ইয়াত দি দিম। হালধি দিছোঁ, এয়া গৰম মছলা দিছোঁ, তাৰপিছত জলকীয়া পাউডাৰ দিছোঁ, এয়া ধনিয়া গুড়ি, তাৰপিছত গোটা জিৰা কেইটামান দিছোঁ, আৰু গুড়ি দিছোঁ পেকেটৰ। এতিয়া ভালদৰে মিক্স কৰিম, আৰু ইয়াত পকা জলকীয়া কেইটামান দি দিম। মই পকা জলকীয়া দি দিছোঁ। মই টেঙা জ্বলা আচাৰ বনাইছোঁ, মিঠা আচাৰ নহয়। ইয়াত এতিয়া তেল গৰম কৰি তেল গৰম কৰি এতিয়া ইয়াত গৰম তেল দি দিছোঁ। এতিয়া ভালদৰে লৰাই দিম। লগালগ খাব নোৱাৰি, 2 দিনমানত ৰ'দত দিব লাগিব, তাৰপিছতহে খাব পাৰিব। নহ'লে এতিয়া লগালগ খালে তিতা লাগিব অলপ। তেলটো যিমানে বেছিকৈ দিয়ে সিমানে আচাৰটো বহুত দিনলৈ ভাল হৈ থাকে। এনেকৈ বনাই চাবচোন, কেনেকুৱা হয় ক'ব। খাবলৈ বহুত টেষ্টি হয়।